হয়, আজিৰে পৰা আৰম্ভ হৈছে শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কমলপুৰৰ দিগিনপাৰৰ যি ঐতিহ্যমণ্ডিত জগন্নাথ দৌল মন্দিৰত। দেখিবলৈ পোৱা গৈছে যিহেতু আজিৰে পৰা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দিগিনপাৰৰ যি জগন্নাথ দৌল মন্দিৰত যি শতবাৰ্ষিকী উদযাপন কৰিছে। মোৰ সহযোগে দেখুৱাই আছে পোনে পোনে প্ৰথম খবৰ দৰ্শকক। এয়া হৈছে সাংস্কৃতিক শোভাযাত্ৰা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত ভক্ত আহি সমাগম হৈছে। যিহেতু 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠান কৰিছে দিগিনপাৰৰ যি ঐতিহ্যমণ্ডিত জগন্নাথ যি দৌল মন্দিৰ, যিহেতু এইবাৰ তেখেতসকলে শতবাৰ্ষিকী গৰকিছে। এয়া দেখুৱাইছে মোৰ সহযোগে প্ৰথম খবৰ দৰ্শকক পোনপটীয়াভাৱে। এয়া সাংস্কৃতিক শোভাযাত্ৰা, বিশাল সাংস্কৃতিক শোভাযাত্ৰা ইয়াতে দেখিবলৈ পোৱা গৈছে। লোকে লোকাৰণ্য পৰিৱেশ, যি আচলতে হোলী গীতেৰে মুখৰিত হৈ পৰিছে এতিয়া দিগিনপাৰৰ অঞ্চল। মোৰ সহযোগে দেখুৱাই আছে এয়া হৈছে সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ এয়া দেখিবলৈ পাইছে। যিহেতু আজিৰে পৰা আৰম্ভ হৈছে শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। যিহেতু 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু 4 দিনীয়া কাৰ্যসূচীৰে আপোনালোকে শতবাৰ্ষিকী গৰকিছে, আজি প্ৰথমটো দিন শোভাযাত্ৰা দেখিবলৈ পোৱা গৈছে, কি ক'ব? মই পোনপ্ৰথমে অশ্ৰদ্ধা প্ৰণাম জনাইছোঁ সাংবাদিক মাধ্যমক। মই আজি গৌৰৱান্বিত। মই অকল নহয়, আমাৰ এই গাঁওবাসী যিহেতু শ্ৰী শ্ৰী জগন্নাথ দৌল মহোৎসৱ শতবাৰ্ষিকীত আজি পালন কৰিবলৈ আমি লৈছোঁ। আৰু সেয়ে আজি এই শোভাযাত্ৰাত যিমান দূৰ আমাৰ গাঁৱৰ বাহিৰেও প্ৰায় 2,500 মান ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আমি আশা কৰিম যে আমাৰ এই দৌল উৎসৱটো যাতে বৰ্ণিল বৰ্ণাঢ্য স্বৰ্ণিল হিচাপে এই পৃথিৱীত জাগত জিলিকা হৈ থাকে, তাৰে মই কামনা কৰিছোঁ। উদযাপন সমিতিয়ে আচলতে এবছৰ ধৰা যি কষ্ট, যি ত্যাগ আচলতে, আৰু সেই ত্যাগৰ যি এই বৰ্ণিল মুহূৰ্ত, যি সাংস্কৃতিক শোভাযাত্ৰা, মই আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান। যিহেতু ঐতিহ্য মন্দিৰত দিগিনপাৰ যি জগন্নাথ দৌল মন্দিৰ এইবাৰ শতবৰ্ষ গৰকিছে। আজিৰে পৰা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে আপোনালোকে এই দৌল মহোৎসৱ। আজি শোভাযাত্ৰাত হাজাৰ হাজাৰ মানুহ দেখিবলৈ পোৱা গৈছে, কি ক'ব? ধন্যবাদ। আমাৰ এই যি দৌল মহোৎসৱ হৈছে আৰু 1924 চনতে জন্ম হৈছিল। সেই যিসকল ব্যক্তিয়ে এই দৌল মহোৎসৱ জন্ম দিছিলে তেখেতসকল আজি সংসাৰত নাই। এই হিচাপতে তেখেতসকলৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আৰু আজি আমি এই দৌল মন্দিৰত আমি বহুত গৌৰৱান্বিত, আমি বহুত আনন্দিত এইকাৰণেই যে ইয়াত যি আমি বৰ্ণাঢ্য আমি কাৰ্যসূচী বা আমি সাংস্কৃতিক উলিয়াইছোঁ। ইয়াতে আমাৰ বেণ্ড পাৰ্টি আছে, ঢুলীয়া আছে, নাচনী আছে, আমি হাতীৰে প্ৰচেশ্যন কৰিছোঁ। অৰ্থাৎ অসমৰ যিটো লোক সংস্কৃতি, এই সংস্কৃতিটো আমি ইয়াতে আমি প্ৰদৰ্শন কৰাইছোঁ। আৰু নৱপ্ৰজন্মক এই সংস্কৃতিৰ বিষয়ে উদ্ভাৱিত কৰি তেওঁলোকক আগবাঢ়ি যোৱাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু আমি ইয়াত আমাৰ গোটেই অঞ্চলৰ ভক্তমান ৰাইজসকলে যি ইয়াত সঁহাৰি দিছে। আজি আমাৰ এই প্ৰথম দিন, আমি 4 দিন হ'ব, 23ৰ পৰা 26 তাৰিখলৈ। আজি আমাৰ প্ৰথমে আমাৰ পতাকা উত্তোলন, তাৰপিছতে শোভাযাত্ৰা হৈছে। ইয়াৰ পিছত আৰু নানা ধৰণৰ আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী আছে, বহু ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আছে, নাট্য অভিনয় আছে, আমাৰ দিহানাম আছে, আমাৰ নাম পাৰ্টি আছে। গতিকে অসমৰ যিখিনি সংস্কৃতি, এই সংস্কৃতিখিনি আমি জীয়াই ৰখাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু নৱপ্ৰজন্মই যাতে এই সংস্কৃতিৰ লগত আমি পৰিচয় দিয়াৰ কাৰণে আজি আমি এই উৎসৱটো পালন কৰিছোঁ। এই চকতে সমূহ ৰাইজ যিখিনি আমাৰ ইয়াত সহযোগ কৰিলে তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু আপোনালোকক সংবাদ মাধ্যমক ধন্যবাদ দিছোঁ। আৰু আমাৰ যি ৰৈ যোৱা আৰু 3 দিন বাকী আছে, সেই প্ৰত্যেকটা কাৰ্যসূচীতে সকলোৰে সহযোগ আমি কামনা কৰিছোঁ আৰু সকলোকে বিনম্ৰভাৱে আমি স্বাগতম জনাইছোঁ। এয়া হৈছে ঐতিহ্যপূৰ্ণ দিগিনপাৰৰ যি জগন্নাথ দৌল মন্দিৰ। মোৰ সহযোগে পুনৰবাৰ দেখুৱাব অনুৰোধ জনাইছোঁ। এয়া হৈছে বিশাল সাংস্কৃতিক শোভাযাত্ৰা। আচলতে হাজাৰ হাজাৰ ভক্ত আহি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। যিহেতু এক বৰ্ণিল মুহূৰ্ত, যিহেতু শতবৰ্ষ গৰকিছে। আৰু দেখিবলৈ পোৱা গৈছে আচলতে ঢোল পেঁপা গগনেৰে এনেকৈ মুখৰিত হৈ পৰিছে আৰু হোলী গীতেৰে মুখৰিত হৈ পৰিছে এয়া শোভাযাত্ৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে লোকে লোকাৰণ্য পৰিৱেশ, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ইয়াতে ভক্তই সমাগম হৈছে। এটি সুন্দৰ পৰিৱেশ। আমি যদি সম্ভৱ হয় পুনৰবাৰ আগুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে দিগিনপাৰৰ যি দৌল উৎসৱৰ এয়া বৰ্ণিল মুহূৰ্ত। শতবৰ্ষ গৰকিছে এইবাৰ তেখেতসকলে। দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ইয়াতে ভক্ত আহিছে, সমাগম হৈছে। আৰু যিহেতু দেখিবলৈ পোৱা গৈছে এয়া হৈছে কমলপুৰৰ ঐতিহ্যপূৰ্ণ যি দিগিনপাৰ, সেই দিগিনপাৰৰ জগন্নাথ মন্দিৰ। যিহেতু ইতিমধ্যে আজিৰে পৰা ইয়াতে উদযাপন কৰা হৈছে যি 4 দিনীয়াকৈ বৰ্ণাঢ্য
কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ আৰু সকলো যি কাৰ্যসূচী কাৰ্যসূচীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভক্ত এই সমাগম হৈছে 2-3 হাজাৰ লোক আহি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে যিহেতু এক বৰ্ণিল মুহূৰ্ত বুলি কোৱা হৈছে বছৰজোৰা যি কষ্ট উদযাপন সমিতিৰ যি ত্যাগ আৰু সেই আজি সফল হোৱাৰ পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু আমি দেখুৱাই আছোঁ এই শোভাযাত্ৰাৰ সামগ্ৰিক পৰিৱেশ আৰু উদযাপন কৰি সমিতিয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰতিটো যি এই শতবৰ্ষৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তৰ সহায় সহযোগিতা আৰু উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে উদযাপন সমিতিয়ে